আপোনালোকৰ মৰমৰ মণ্ডল সভাপতি এই জিলাৰ সন্মানীয় জিলা সভাপতিকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট একদম ভৰ্তি কৰি আটাই যাব লাগিব অৱস্থাপনা ল'ব লাগিব। ইয়াৰ আগৰ পৰাই কি হৈছিল, ইয়াৰ আগৰ পৰা আমাৰ ইয়াৰ নগৰ পৰা মণ্ডলৰ পৰা গাড়ী কৰিছিল, কিন্তু আমি ভিতৰত সোমাব পোনপটীয়াভাৱে গুচি আহিব। এই গোটেই কথাখিনি আমাৰ মাননীয় মন্ত্ৰী আমাৰ জয়ন্ত মল্লা ডাঙৰীয়াদেৱে আপোনালোকৰ ওচৰত যি নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনাটো আপোনালোকে যেন 1 তাৰিখে আপোনালোকে গম পায়। 4 তাৰিখে আমাৰ অসম ভাৰতবৰ্ষৰ সমষ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আহিব, অসম ভ্ৰমণত আহিব। ইয়াৰ আদায়কে প্ৰথমে নমস্কাৰ জনাইছোঁ। ভাল পাই অন্তৰৰ পৰা ভাল পাই তাৰ প্ৰমাণ ৰাতিপুৱা 10 বজাৰ সভা এতিয়া প্ৰায় 5টা বাজি গ'ল। 5টা বাজি যোৱালে আপোনালোকে আটাই ইয়াতে উপস্থিত থাকি অপেক্ষা কৰি আছে, কাৰণ তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। তেখেতে নিজেও সভাপতিবিলাকক কয় যে মই মন্ত্ৰী নহয়, প্ৰথম মোৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কাৰ্যকৰ্তা। সেই তেওঁৰ হাত চাপৰি বজাব লাগে। ধন্যবাদ। এতিয়া মই আৰু বেছি কথা নকওঁ। ইয়াৰ পিছত আমাৰ মন্ত্ৰী মহোদয় গোৱালপাৰা যাব, গোৱালপাৰাৰ পিছত আমাৰ পলাশবাৰী আৰু এখন সভা আছে। এইখন সভাত তেওঁ মোবাইলৰ ফ্লাছ এইটোতো হয়, এইটো সচৰাচৰ ঘটনা, নগৰবাৰ কাৰণে একেবাৰে সাধাৰণ ঘটনা। এইটো আপোনালোকে গম পাইছে যে ইমান এটা ইম্পৰ্টেণ্ট মিটিং চলি আছে, তাৰপিছতো কাৰেণ্ট নাই। ফ্লাছ যদি আমি চলাব লগা হৈছে, তো বহুত দুখৰ বিষয়। মোবাইলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই জনাব খুজিছোঁ যে যাতে কাৰেণ্টটো আমাক 24 ঘণ্টা এভেইলেবল কৰি দিয়ে। আজি এই সন্দৰ্ভত মন্ত্ৰীক জনোৱা হ'লনে নাই? মন্ত্ৰীতো জনাৰ প্ৰশ্নই নাই, মন্ত্ৰী নিজে তাতে আছে, নিজে ফিল কৰিছে। ভৱিষ্যতে ইয়াতকৈ ভাল হোৱাৰ আশা কৰিব পাৰিব, যিহেতু মন্ত্ৰী আজি উপস্থিত আছে। হয়, মন্ত্ৰী যিহেতু আছে, আমি বিভাগীয় কৰ্তৃপক্ষ APDCLক আমি আহ্বান জনাইছোঁ যাতে এইবোৰ ভৱিষ্যতে নকৰে। খালি মন্ত্ৰী মিটিং বুলি নহয়, আমাৰ বহুত ঘৰুৱা প্ৰগ্ৰাম থাকে বা যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে, মানে বিদ্যুৎ নিয়মীয়া হ'ব লাগে। বিদ্যুৎ বহুত লুকাভাকু হৈ থাকে। আপোনালোকৰ মৰমৰ মণ্ডল সভাপতি এই জিলাৰ সন্মানীয় জিলা সভাপতিকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট একদম ভৰ্তি কৰি আটাই যাব লাগিব অৱস্থাপনা ল'ব লাগিব। ইয়াৰ আগৰ পৰাই কি হৈছিল, ইয়াৰ আগৰ পৰা আমাৰ ইয়াৰ নগৰ পৰা মণ্ডলৰ পৰা গাড়ী কৰিছিল, কিন্তু আমি ভিতৰত সোমাব পোনপটীয়াভাৱে গুচি আহিব। এই গোটেই কথাখিনি আমাৰ মাননীয় মন্ত্ৰী আমাৰ জয়ন্ত মল্লা ডাঙৰীয়াদেৱে আপোনালোকৰ ওচৰত যি নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনাটো আপোনালোকে যেন হাত চাপৰি বজাব লাগে। ধন্যবাদ। এতিয়া মই আৰু বেছি কথা নকওঁ। ইয়াৰ পিছত আমাৰ মন্ত্ৰী মহোদয় গোৱালপাৰা যাব, গোৱালপাৰাৰ পিছত আমাৰ পলাশবাৰী আৰু এখন সভা আছে। এইখন সভাত তেওঁ অপেক্ষা কৰি আছে, কাৰণ তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। তেখেতে নিজেও সভাপতিবিলাকক কয় যে মই মন্ত্ৰী নহয়, প্ৰথম মোৰ পৰিচয় ভাৰতীয়